হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত আমি জানিম যে গৰ্ভাৱস্থাত ছ'ন'গ্ৰাফিৰ কি ইম্পৰ্টেঞ্চ আছে। ছ'ন'গ্ৰাফি কেতিয়া কৰাব লাগে, কিমান বাৰ কৰাব লাগে আৰু ছ'ন'গ্ৰাফি কৰালে বেবীৰ কিবা ক্ষতি হ'ব নেকি, বা গৰ্ভাৱস্থাত যদি ছ'ন'গ্ৰাফি কৰা নহয় বা বহুত কম মাত্ৰাত কৰা হয় তেতিয়া কি হ'ব, বা কিমান বাৰ ছ'ন'গ্ৰাফি কৰাবই লাগে। বেবীৰ হেল্থৰ বাবে আৰু মাকৰ হেল্থৰ বাবে ছ'ন'গ্ৰাফি কিমান দৰকাৰ হয়, আজি আমি এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ' শেষলৈকে চাব। ছ'ন'গ্ৰাফিৰ কাম কি? যেতিয়াই প্ৰেগনেঞ্চি কনচিভ হ'ব তাৰ কনফাৰ্মেশ্যন ছ'ন'গ্ৰাফিৰ দ্বাৰাই পোৱা যায়। বেবীৰ হাৰ্টবিট আহিছেনে নাই, বেবীৰ গ্ৰ'থ কেনেদৰে হৈছে, বেবী গ্ৰ'থ ৰখি গৈছে নেকি, মিছকেৰেজ হৈছে নেকি, এই সকলোবোৰ ছ'ন'গ্ৰাফিৰ দ্বাৰা গম পোৱা যায়। দ্বিতীয়তে ছ'ন'গ্ৰাফিৰ দ্বাৰা বেবীৰ ৱেইট গম পাব পাৰোঁ। বেবী গ্ৰ'থ উইক বাই উইক, মান্থ বাই মান্থ ভালদৰে হৈছেনে নাই তাক গম পাব পাৰোঁ। ছ'ন'গ্ৰাফিৰ দ্বাৰা বেবী ডেলিভাৰী ডেট গম পোৱা যায়, প্লেচেণ্টাৰ পজিশ্যন গম পোৱা যায়। প্লেচেণ্টাৰ বহুতেইখিনি এবনৰ্মেলিটি থাকে, তাক গম পাবৰ বাবে ছ'ন'গ্ৰাফিৰ হেল্প ল'ব লগা হয়। তাত চোৱা হয় যে প্লেচেণ্টা ইণ্টেৰিয়ৰ ছাৰ্ফেচত আছে নে লোৱাৰ, চাৰ্ভিক্সৰ ওচৰত আছে নেকি। যদি প্লেচেণ্টা প্ৰিভিয়া হয় তেতিয়া মাকক কমপ্লিট বেড ৰেষ্ট ল'বলৈ কোৱা হয়। ভাৰী কাম কৰিব নালাগে, ৰিলেশ্যন ৰাখিব নালাগে। ছ'ন'গ্ৰাফিৰ দ্বাৰা সকলোবোৰ গম পোৱা যায় আৰু মাকক গাইড কৰিবলৈ সুবিধা হয়। ইয়াৰ আৰু এটা লাভ হৈছে যে যদি বেবীৰ কিবা অৰ্গেন ডেভেলপমেণ্টত ডিফেক্ট আছে, যদি কিবা এবনৰ্মেলিটি আছে, বাৰ্থ ডিফেক্ট আছে, এইটো বেবী পেটত থাকোঁতেই গম পোৱা যায়। ইয়াৰ বাবে 3 মাহ হোৱাৰ পাছত ছ'ন'গ্ৰাফি কৰা হয়। তাত স্পেচিয়েলি ডাউন চিণ্ড্ৰম আছে নেকি তাক চোৱা হয়, তাত ক্ৰম'জমনেল এবনৰ্মেলিটি আছে নেকি তাক চোৱা হয়। 5 মাহ হোৱাৰ পাছত এটা 4D ছ'ন'গ্ৰাফি কৰা হয়, স্পেচিয়েলি তাত হাৰ্ট চোৱা হয়। হাৰ্ট, কিডনী, ইণ্টেষ্টাইন এইবোৰ চোৱা হয়, ভালদৰে ডেভেলপ হৈছেনে নাই। যদি ডেভেলপ নাই হোৱা, ডেলিভাৰী হোৱা পাছত যদি বেবী বহুত দিনলৈ জীয়াই নাথাকিব, তেনেকুৱা কেছত বেবী অপাৰেশ্যনৰ দ্বাৰা উলিয়াই অনাৰ ডিচিশ্যন লোৱা হয়। 7 মাহ হোৱাৰ পাছত এমনিয়টিক ফ্লুইড কিমান আছে তাক চোৱা হয়। যদি এমনিয়টিক ফ্লুইড বহুত আছে তাত আৰ্লি লেবাৰ হোৱাৰ চান্স থাকে। যদি কম পানী থাকে তেন্তে বেবী মুভমেণ্ট কম হ'ব। দ্বিতীয়তে ফেটেল পজিশ্যন চেক কৰা হয়। বেবী হাৰ্টবিট শুনিবও পাৰে। ছ'ন'গ্ৰাফিৰ দ্বাৰা বেবী মুভমেণ্ট কিমান কৰিছে, কেনেদৰে পেটত ঘূৰিছে, এই সকলোবোৰ গম পাব। মিনিমাম কিমান ছ'ন'গ্ৰাফি কৰাব লাগে? ইউৰিন টেষ্ট কৰি ৰিজাল্ট পজিটিভ অহাৰ পাছত প্ৰথম 8 দিনৰ ভিতৰতে এটা ছ'ন'গ্ৰাফি কৰাই ল'ব লাগে। তাত বেবী হাৰ্টবিট চেক কৰা হয় আৰু প্ৰত্যেক মাহতেই এটা ছ'ন'গ্ৰাফি কৰাব লাগে আৰু 7 মাহ শেষ হোৱাৰ পাছত 15 দিনৰ মূৰে মূৰে কৰাব লাগে। তাত এমনিয়টিক ফ্লুইড চেক কৰা হয়। যদি বেবী গ্ৰ'থ তাত হোৱা নাই তেন্তে মেডিচিন, প্ৰটিন ৰিচ ডায়েট দিয়া হয়। ইয়াৰ পৰা বেবীৰ অভাৰঅল গ্ৰ'থ ভালদৰে হ'ব। আৰু 8 মাহ শেষ হোৱাৰ পাছত 10 দিনৰ মূৰে মূৰে ছ'ন'গ্ৰাফি আৰু গাইনী ভিজিট কৰাব লাগে। আৰু ডেলিভাৰী হোৱাৰ আগত এবাৰ ছ'ন'গ্ৰাফি কৰাব লাগে। তাত বেবীৰ ডিঙিৰ আশে-পাশে গৰ্ভনাল আছে নেকি চেক কৰা হয়, হাৰ্টবিট চেক কৰা হয়। গৰ্ভনাল ডিঙিত মেৰিয়াই ধৰিলে নৰ্মেল ডেলিভাৰীৰ ক্ষেত্ৰত বেবীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, বাবে ডেলিভাৰীৰ আগত এটা ছ'ন'গ্ৰাফি কৰাবই লাগে। আৰু এটা কুৱেশ্যন আহে যে নৰ্মেল ছ'ন'গ্ৰাফি, 3D ছ'ন'গ্ৰাফি, 4D ছ'ন'গ্ৰাফি কি হয়? নৰ্মেল ছ'ন'গ্ৰাফি গাইনী ডক্তৰে এবডমিনত জেল লগাই চাব। সকলোবোৰ ছ'ন'গ্ৰাফি একেই হয়, কেৱল মেচিনৰ ডিফাৰেঞ্চ হয় আৰু প্ৰচিডিউৰত বহুত বেছি চেঞ্জ নহয়। 3Dত মাল্টিপুল বেবীৰ ফটো লোৱা হয় আৰু ৰিয়েল বেবীৰ দৰে দেখুওৱা হয়। 4Dত আপুনি নিজৰ বেবীৰ ভিডিঅ' চাব পাৰিব। ইয়াত ভয় কৰিবলগীয়া একো নাই আৰু বেবীৰ কোনো ধৰণৰ ক্ষতি নহয়। ভিডিঅ' যদি হেল্পফুল লাগিলে দেন লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।